মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো স্পেচিয়েলি মঙ্গলদৈ গভ হাই স্কুলৰ এজন ছাত্ৰই কেইটামান কোশ্চিন পঠাইছে আৰু এই কোশ্চিন কেইটাৰ মই উত্তৰ দিম আৰু এই কোশ্চিন কেইটাৰ মেক্সিমামে চেপ্টাৰ 2ৰ পৰা সেইকাৰণে মই ইয়াতে ডিসপ্লে কৰি ৰাখিছোঁ। মই ৰেফাৰেন্সত কেইটামান পেজ নাম্বাৰ আছে মই তোমালোকক দি দিম, লগতে মই দেখুৱাই দিম। সো সকলোকে ভিডিঅ'টো চাই থাকিবা। সো প্ৰথম কোশ্চিনটো হৈছে চূণপানী কিয় ক্ষাৰকীয়। সো চূণপানী বুলি ক'লে চূণপানী এটো হৈছে ক্যালসিয়াম হাইড্রোক্সাইড ওকে, এটো হৈছে চূণপানী। তো চূণপানী তোমালোকে এনি দেখিছা ইয়াতে OH আয়ন আছে, যেহেতু ই জলীয় দ্রবত হাইড্রোক্সাইড আয়ন মুক্ত করে আৰু ইয়াৰ সোৱাদ কি তিতা, ঠিক আছে। তো সেইকাৰণে ই কি ক্ষাৰকীয়। তো উত্তৰটো এইটোৱে, ঠিক আছে। তাৰপিছত কোশ্চিনটো চোৱা, পিছত এটা কোশ্চিন দিছে যেনেকে ধাতৱীয় অক্সাইড কিয় ক্ষাৰকীয় অক্সাইড বুলি কোৱা হয়। সো এই কোশ্চিনটোৰ উত্তৰত মই তোমালোকক দেখুৱাব খুজিম ধাতৱীয় অক্সাইড কিয় ক্ষাৰকীয় গুণ দেখুৱায়। তোমালোকে প্ৰশমন বিক্ৰিয়াটো নিশ্চয় তোমালোকে পঢ়িছা। সো এইটো প্ৰশমন বিক্ৰিয়াটো দিয়া আছে, এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত কি লৱণ আৰু পানী উৎপন্ন হয়। চোৱা ক্ষাৰক আৰু এচিডৰ বিক্ৰিয়াত কি উৎপন্ন হৈছে লৱণ আৰু পানী। ঠিক সেইদৰে ইয়াতে কাৰ্যকলাপ 2.7ত এটা কোশ্চিন দিয়া আছে। চোৱা ইয়াতে কি কপাৰ অক্সাইড ল'ব দিছে, এইটো কপাৰ অক্সাইড বিকাৰত লোৱা আৰু তাতে লঘু হাইড্ৰক্লৰিক এচিড ঢালিব দিছে, ঠিক আছে। কপাৰ অক্সাইড ললো আৰু কি HCl লঘু হাইড্ৰক্লৰিক এচিড, এই দুটাৰ যদি মই বিক্ৰিয়া ঘটাও তোমালোকে চোৱা ইয়াতে কি হ'ব, ইয়াতে কি কপাৰ ক্লোৰাইড প্লাস পানী উৎপন্ন হ'ব, ঠিক আছে। এই বিক্রিয়াটো ওপৰৰ বিক্রিয়াটো নিচিনাই সেম এজ ইট ইজ। চোৱা এইটো কি লৱণ আৰু কি উৎপন্ন হৈছে পানী উৎপন্ন হৈছে, ঠিক আছে। আৰু এইটো আছে এসিড। সো এসিডে ধাতব অক্সাইডৰ লগত বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰিছে। আগৰ প্ৰশমন বিক্রিয়াটো চোৱা, তো এসিডে ক্ষাৰকৰ লগত বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰিছে। সো এই যে ক্ষাৰক আছে, সো ক্ষাৰকৰ ঠাইত এতে কি আহিছে কপাৰ অক্সাইড আহিছে আৰু সেম প্রোডাক্ট এটো উৎপন্ন হৈছে, বিক্রিয়াজাত পদার্থ উৎপন্ন হৈছে। সো সেইকাৰণে কি এই যিবিলাক ধাতব অক্সাইড আছে এই ধাতব অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড বুলি কোৱা হয়। যেনেকে তোমাৰ যেটো ক্যালসিয়াম অক্সাইড আছে, ঠিক আছে, বা এইটো সোডিয়াম অক্সাইড আছে, ঠিক আছে। এইবিলাক হৈছে ধাতৱীয় অক্সাইড, ঠিক আছে। কিছুমান ধাতৱীয় অক্সাইড আকৌ উভধৰ্মী আছে, ধাতু অধাতু এচিড ক্ষাৰক দুয়োৰে লগত বিক্ৰিয়া কৰে, এইটো আৰু বেলেগ। কিন্তু তোমালোকে ইনিশিয়ালি এইটো মনত ৰাখিবা যে ধাতৱীয় অক্সাইডে ক্ষাৰকীয় গুণ দেখুৱায়, কাৰণ ই প্ৰশমন বিক্ৰিয়াৰ নিচিনা এই ধাতৱীয় অক্সাইডে এচিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। সো সেইকাৰণে ধাতৱীয় অক্সাইডবোৰে ক্ষাৰকীয় গুণ দেখুৱায়। সো নেক্সট কোশ্চিনটো তোমালোকৰ আছে যে মুখৰ ভিতৰত pH-ৰ মান 5.5তকৈ কমি গ'লে কিয় দাঁতৰ পাচন আৰম্ভ হয়। সো মুখৰ ভিতৰত যদি তোমাৰ pH-ৰ মান 5.5তকৈ যদি কম হয় তেনেহলে দন্ত ক্ষয়ৰ সূচনা হয়। এইটো আমি জানো, কিন্তু কিয় হয় কাৰণটো আমাক লাগে, ঠিক আছে। সো কাৰণটো তোমালোকক অলপ মই দেখুৱাই দিছো, চাবা। কাৰণটো তোমালোকে এটা বস্তু জানি লোৱা, আমাৰ যেটো মুখৰ যেটো এনামেল অংশ, ঠিক আছে, টুথ এনামেল, এইটো ক্যালসিয়াম ফসফেটৰ দ্বাৰা তৈরি, ঠিক আছে, ক্যালসিয়াম ফসফেট। আৰু এই ক্যালসিয়াম ফসফেট এইটো শৰীৰৰ ভিতৰত এইটো আটাইতকৈ কঠিনতম পদাৰ্থ, যেটো দাঁতৰ এনামেল অংশ, ঠিক আছে। ই পানীত দ্ৰৱীভূত নহয়, চোৱা কি পানীত দ্ৰৱীভূত নহয়, কিন্তু মুখৰ ভিতৰত pH-ৰ মান 5.5তকৈ কমি গ'লে ই হয়। কাৰণটো এইটো, যদিও ই আমাৰ শৰীৰত আটাইতকৈ টান পদাৰ্থ, কিন্তু যদি আমাৰ দাঁতৰ pH-ৰ মান 5.5তকৈ কমি যায় তেনেহলে কি এই দাঁতৰ যেটো এনামেল অংশ এইটো কি লাহে লাহে কি হয়, এইটোৱে কাৰণ। সো নেক্সট এটা কোশ্চিন আছে, বেকিং পাউডাৰ কি, এই পাউডাৰে কেনেকৈ কেক, বিস্কুট কোমল আৰু স্পঞ্জি কৰি তোলে। ভেৰি ইন্টাৰেষ্টিং কোশ্চিন। সো ভাল লাগিছে, মই ধন্যবাদ জনাইছো যিয়ে মোক এই কোশ্চিনটো পঠাইছে। তোমালোকে চোৱা এইটো পেজ নাম্বাৰ মোষ্ট প্ৰবাবলি 31ত আছে, এইটো 29 31 কত গ'ল, এইটো আহিছে। চোৱা এই বেকিং পাউডাৰ যে আছে, বেকিং পাউডাৰ বেকিং সোডা, সোডিয়াম হাইড্রোজেন কার্বনেট আৰু টার্টারিক এসিডৰ দ্বাৰা এইটো প্ৰস্তুত কৰা হয় বেকিং পাউডাৰ।
সো এই বেকিং পাউডার প্রস্তুত কৰিবলৈ কি কি পদাৰ্থ লাগে এইটো আকৌ এটা এমসিকিউ কোশ্চিন দি দিয়ে। সো তোমালোকে কিন্তু এই বস্তুটো মনত ৰাখিবা যে বেকিং পাউডাৰ প্ৰস্তুত কৰিবলৈ বেকিং সোডা নাইবা সোডিয়াম হাইড্রোজেন কার্বনেট, ঠিক আছে, লগত কি টার্টারিক অ্যাসিড যোগ করা হয়। সো টার্টারিক অ্যাসিড কিন্তু এটা মৃদু ভক্ষণীয় অ্যাসিড যেটা আমি খাব পৰা, ঠিক আছে। এই বেকিং পাউডার যেতিয়া গরম করা হয়, যেতিয়া আমি গরম কৰিম তেতিয়া কি হয় বা পানীত মিহলো হয় তেতিয়া তলত দিয়ে বিক্রিয়াটো হয়। সোয়াতে সোডিয়াম হাইড্রোজেন কার্বনেট এটা হাইড্রোজেন দেখুৱাইছে, কি দেখুৱাইছে যিকোনো এসিডত সোয়া হাইড্রোজেন থাকে, যিকোনো এসিডত তোমাৰ হাইড্রোজেন আয়ন থাকিব। এটা এসিডটোৰ নাম দিয়া নাই। সো এই এসিড হিসাবত ইয়াতে এটা এসিডৰ সোডিয়াম লবণ এটো উৎপন্ন হ'ব, ঠিক আছে। আৰু ইয়াতে কার্বন ডাই অক্সাইড গেছ পানী আৰু সোডিয়াম এসিডৰ সোডিয়াম লবণ এটো যদি সাপোজ আমি HCl লওঁ, ঠিক আছে, HCl লওঁ তেনেহলে কি এটো সোডিয়াম ক্লোরাইড হ'ব লবণটো, সোডিয়াম ক্লোরাইড। যদি আমি বেলেগ এসিড লওঁ সেই হিসাবত এসিডৰ সোডিয়াম লবণ হ'ব। কিন্তু মেইন পয়েন্ট হৈছে কি আমাৰ কি কার্বন ডাই অক্সাইড। তার মানে বেকিং পাউডার যেতিয়া গরম করু নাইবা পানি মিহিলো হয় তেতিয়া কি বেকিং সোডাই কি এসিডৰ হাইড্রোজেনের লগত বিক্রিয়া কৰি কি কার্বন ডাই অক্সাইড উৎপন্ন করে। এই যে বিক্রিয়াত উৎপন্ন হওয়া কার্বন ডাই অক্সাইডে পাউরুটি বা কেক ফুলাই কোমল আৰু ফোপোলা করে। এইটোৱে কারণ বিস্কুট নাইবা তোমার পাউরুটি কি স্পঞ্জি বা কোমল হৈ পড়ে, কারণটা হচ্ছে এই কার্বন ডাই অক্সাইড। ওকে, সো ধুনীয়াকে তোমালোকে 1 মার্কসৰ কোশ্চিন মোস্ট প্ৰবাবলি। তাৰপিছত নেক্সট কোশ্চিন এটা আছে, ঘৰত ব্যৱহৃত পানী, বিশুদ্ধ পানী আৰু সাগৰীয় পানীৰ ভিতৰত কোন প্ৰকাৰৰ পানী বিদ্যুতৰ বাবে উত্তম পৰিবাহী নহয়। সো যেহেতু নহয় বুলি কৈছে, ঠিক আছে, নহয় বুলি ক'লে এইটো বিশুদ্ধ পানীয়ে হ'ব, কাৰণ বিশুদ্ধ পানীত কোনো ধৰণৰ আয়ন নাথাকে। সো এইটো উত্তম পৰিবাহী নহ'ব। কিন্তু সাগৰৰ পানী এইটো উত্তম পৰিবাহী হয়, কিন্তু কোশ্চিনটোত নহয় বুলি কৈছে, এইটো বিশুদ্ধ পানীয়ে হ'ব। তাৰপিছত চোৱা, সালফিউরিক এসিডক রাসায়নিক পদাৰ্থৰ ৰজা বুলি কোৱা হয়, কাৰণটো কি? সালফিউরিক এসিড হয়, এসিড বুলিয়ে দিছে। সো H2SO4, H2SO4, ওকে। সো ইয়াক ৰজা বুলি কোৱা হয় কাৰণ ইয়াৰ সক্ৰিয়তা আটাইতকৈ বেছি আৰু কি বেলেগ এসিডক কি কৰিব পাৰে, দ্ৰৱীভূত কৰিব পাৰে। সো কাৰণটো এইটোৱে। সো নেক্সট আৰু এটা কোশ্চিন আছে, মোস্ট প্ৰবাবলি কত গল, হা, ৰাতি জুই কিয় উজ্জ্বল দেখিবলৈ পোৱা যায়। সো ৰাতি গোটেই তোমাৰ পৰিৱেশটো এন্ধাৰ হৈ থাকে, সো সেইকাৰণে পোহৰৰ বিকিৰণ নহয়, সো সেইকাৰণে কি আমি উজ্জ্বল দেখা পাওঁ, ঠিক আছে। সো যেহেতু চাৰিওফালৰ পৰিৱেশটো এন্ধাৰ, সো সেইকাৰণে আমি উজ্জ্বল দেখা পাওঁ। সো এইটো এটা কোশ্চিন। সো মোস্ট প্ৰবাবলি গোটেইখিনি কোশ্চিনৰ মই আনসাৰ দিব পাৰিছো। সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমাৰ মনত যদি কিবা কোশ্চিন আছে যিটো তুমি নোপোৱা কোশ্চিন, কিন্তু চেপ্টাৰ ওয়াইজ দিলে বেছি ভাল হয়, তেনেহলে মই তোমালোকক দেখুৱাই দিয়াত সুবিধা হয় পিডিএফত। সো তোমালোকে চেপ্টাৰ ওয়াইজ কোশ্চিনবোৰ যদি কিবা ডাউটস আছে বা কোনো টপিক তুমি বুজি পোৱা নাই, তুমি মোক মেছেজ কৰিবা আৰু সেই হিচাপত মই ইউটিউবত ভিডিঅ' বনাই তোমাৰ কাৰণে মই আপলোড দি থাকিম। সো আজিৰ ভিডিঅ' মই ইমানতে সামৰিছো। তোমালোকে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰা যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে। আৰু মই আজি চেপ্টাৰ 2ৰ 45 MCQৰ ভিডিঅ'টো মই অলপ পিছত মই ৰিলিজ কৰি দিম। কিন্তু তোমাৰ মনত যদি কোশ্চিন আছে, কোশ্চিনটো তুমি মোৰ হোৱাটছএপ নম্বৰত পঠাবা। মই নাম্বাৰটো দি দিছো, এইটো হৈছে 8472829618। এই নাম্বাৰত অকল মেছেজ কৰিবা, নাইবা ভয়েস মেছেজ পঠাব পাৰা, কিন্তু অনুগ্ৰহ কৰি ফল নকৰিবা। মই বাৰম্বাৰ কৈছো, তথাপিও বহুত কল আহিছে। সো মই অনুৰোধ জনাইছো তোমালোকে ফোন নকৰিবা, অকল মেছেজ কৰিবা, ঠিক আছে। সো হাফিয়েলিৰ ভিতৰত হাফিয়েলি চেপ্টাৰৰ প্ৰবলেম বিলাক তোমালোকে সলভ কৰি লোৱা। সো পৰৱৰ্তী সময়ত আমি বেলেগ চেপ্টাৰতো যাম, কিন্তু যেহেতু সন্মুখত হাফিয়েলি এক্সাম আছে, সো হাফিয়েলিত 9 চেপ্টাৰ আছে। এই 9 চেপ্টাৰৰ গোটেইখিনি যি প্ৰবলেম আছে এইখিনি তোমালোকে আগত সলভ কৰি লোৱা। সো আজিৰ ভিডিঅ' ইমানতে সামৰিছো। থেংক ইউ ভেৰি মাছ।